নমস্কাৰ মই মজিদ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ চলনশিল্পী ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন এছঅপি। সোমবাৰৰ পৰা অসমৰ 4খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা। অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন কোভিড এছঅপি। এসপ্তাহৰ বাবে বাহাল থাকিব নতুন এছঅপিৰ বিধিসমূহ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। নতুন এছঅপিত কি ঘোষণা কৰা হৈছে চাওঁ আহক। 4খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা। বিশ্বনাথ, মৰিগাঁও, গোলাঘাট, বোকাখাট মহকুমা আৰু গোৱালপাৰা জিলাত হ'ব কণ্টেইনমেণ্ট জোন। গুৱাহাটীত 4 বজাৰ পৰা সান্ধ্য আইন। সোমবাৰৰ পৰা কামৰূপ মেট্ৰ' জিলাত বিয়লি 3 বজালৈকে দোকান খুলিব পাৰিব। বাকী জিলাসমূহ এতিয়াৰ নিচিনাকৈ থাকিব। আন্তঃজিলা যাতায়াত বন্ধ থাকিব। ৰাজ্যত 247টা কৰোনাৰ হটস্পট চিনাক্ত কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে 1 জুলাইৰ পৰা অধিক ভেকচিন লাভ কৰিব চৰকাৰে। প্ৰতিদিনে 1.5 লাখ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে কৰোনাৰ দুপালি ভেকচিন লৈছে তেওঁলোকে এয়াৰপৰ্টত কোভিড টেষ্ট কৰিব নালাগে। অংগনবাড়ী কৰ্মী, সমাজ কল্যাণ বিভাগ তথা শিশুসকলৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে তেওঁলোকক ভেকচিন দিবলৈ জিলা উপায়ুক্তই ব্যৱস্থা কৰিব। ভেকচিন নল'লে দৰমহা দিয়া নহ'ব। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে অৱশেষত জেলৰ পৰা ওলাই আহিল কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ। 15 মাহৰ দীঘলীয়া সময়ৰ অন্তত পৰিয়ালৰ সৈতে মিলন অখিল গগৈৰ। 15 মাহৰ দীঘলীয়া সময়ৰ অন্তত পৰিয়ালৰ সৈতে মিলন অখিল গগৈৰ। গুৱাহাটী নিজৰাপাৰাস্থিত ঘৰত উপস্থিত কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ পত্নী আৰু পুত্ৰৰ সৈতে মিলন অখিল গগৈৰ। দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈক তেওঁৰ যোৰহাটস্থিত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ পিছতে 25 জুনৰ নিশা নিজৰাপাৰাস্থিত বাসগৃহত উপস্থিত হয়। জানিব পৰা মতে শুকুৰবাৰে এনআইএৰ আদালতে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিক অনুমতি দিছিল ঘৰলৈ যাবলৈ। নিজৰ মাতৃক আৰু পৰিয়ালক সাক্ষাৎ কৰিবলৈ আদালতে অখিল গগৈক 2 দিনৰ অনুমতি প্ৰদান কৰিছিল। জানিব পৰা মতে মাতৃক সাক্ষাৎ কৰাৰ অনুমতি বিচাৰি অখিল গগৈয়ে দাখিল কৰিছিল আবেদন। সেই আবেদনৰ ভিত্তিতে অখিল গগৈক আদালতে অনুমতি দিছিল। কিন্তু তেওঁ এস্কৰ্ট লগত লৈহে মাতৃক সাক্ষাৎ কৰিবলৈ যাব পাৰিব বুলি উল্লেখ কৰি দিছিল আদালতে। সেই মৰ্মেই আজি আৰম্ভণিতে 15 মাহৰ অন্তত গুৱাহাটীৰ বাসগৃহত উপস্থিত হয় অখিল গগৈ। বন্ধুসকল তাৰপিছত 3 নম্বৰ খবৰটো জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। 30 ছেপ্টেম্বৰ 2021 লৈকে বৃদ্ধি কৰা হৈছে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম সময়সীমা 30 জুন 2021 পৰা 30 ছেপ্টেম্বৰ 2021 লৈকে বৃদ্ধি কৰিছে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট নিপিন্ধিলে ডিপুত নাপাব পেট্ৰল। অত্যাধিক গতিবেগত বাহন চলালে ভৰিব লাগিব 2000 টকাৰ জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত বলবৎ কৰা হৈছে নতুন নিয়ম। পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি কঠোৰ হৈছে প্ৰশাসন। সেই অনুসৰি শনিবাৰৰ পৰা দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট পৰিধান নকৰিলে পেট্ৰল ডিপুত তেল ভৰাব নোৱাৰিব। ইয়াৰ লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে হেলমেট পৰিধান কৰি নাহিলে স্কুলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা পথ সুৰক্ষা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত এই বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ন্যায়ালয়ৰ নিৰ্দেশত প্ৰতি জিলাত গঠন হোৱা জিলা পথ সুৰক্ষা সমিতিৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে ৰাজপথত এতিয়াৰ পৰা যান বাহনৰ গতি নিৰীক্ষণ কৰিবলৈ ট্ৰেফিক ইণ্টাৰচেপ্টৰৰ ব্যৱস্থা থাকিব। লগতে অত্যাধিক গতিবেগত বাহন চলালে 3 মাহৰ বাবে অনুজ্ঞাপত্ৰ বাতিলৰ লগতে 2000 টকাৰ জৰিমনা ভৰিব লাগিব বুলি প্ৰশাসনে জনাইছে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে অসমত বৃদ্ধি পাই আছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। অসমত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 2793 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। অসমত বিগত 24 ঘণ্টাত 1,39,105 গৰাকী লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 2793 গৰাকী লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰে। আৰু অসমত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 26 গৰাকী লোকৰ মৃত্যু হৈছে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে অতি শীঘ্ৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিয়া হ'ব নতুন দায়িত্ব।
সোণোৱালে দিল্লীত সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেইবাদিন ধৰি দিল্লীত বাহৰ পাতি থকাৰ পিছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শুকুৰবাৰে বিজেপিৰ দুগৰাকী শীৰ্ষ নেতাক সাক্ষাৎ কৰে সোণোৱালে। প্ৰথমে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে যোৱা জুন মাহৰ 22 তাৰিখে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাকো সাক্ষাৎ কৰিছিল সোণোৱালে। উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় নেতৃত্বই জৰুৰীভাৱে তলব কৰিছিল দিল্লীলৈ, কিন্তু বিগত কেইবাদিনো ধৰি অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ পোৱা নাছিল তেওঁ। ৰাজনৈতিক মহলত চৰ্চা হৈছিল যে কেন্দ্ৰীয় নেতৃত্বই সোণোৱালক ৰাজনৈতিকভাৱে সংস্থাপনৰ বিষয়টো আলোচনা কৰিবলৈয়ে সোণোৱালক তলব কৰিছিল দিল্লীলৈ। ইফালে অতি কম সময়ৰ ভিতৰতে সম্প্ৰসাৰণ কৰা হ'ব মোদীৰ কেন্দ্ৰীয় মন্ত্ৰীসভা, গতিকে এনে সময়ত সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও চৰ্চা চলি আছে। এতিয়াও কাৰোৰ হাতত নিশ্চিত তথ্য নাই যদিও ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আগন্তুক সময়ত কি দায়িত্ব অৰ্পণ কৰা হ'ব সেই লৈ কেন্দ্ৰীয় নেতৃত্বই যে সোণোৱালক তলব কৰিছিল সেয়া এক প্ৰকাৰ নিশ্চিত। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে টংলা পৌৰসভাৰ বিবেচনাহীন কাণ্ড। কৰোনা বিয়পাৰ আশংকাত কাটি পেলালে বগলীৰ বাঁহ থকা বহু বাঁহ গছ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টংলা পৌৰসভাৰ বিবেচনাহীন কাণ্ড। কৰোনা বিয়পাৰ আশংকাত পক্ষী নিধন যজ্ঞত নামিল টংলা পৌৰসভা। আগপিছ চিন্তা নকৰাকৈয়ে ভাঙি পেলালে বহু কেইজোপা গছত থকা বগলীৰ বাঁহ। বছৰ বছৰ ধৰি বাঁহৰ ওপৰত বাঁহ সাজি আছিল বগলীকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই। বৃহস্পতিবাৰে পৌৰসভাই অবাধে বাঁহবোৰ ভাঙি দিয়াৰ ফলত মৃত্যুৰ মুখত পৰা অসংখ্য বগলীৰ পোৱালিৰ উপৰিও বিভিন্ন চৰাইৰ পোৱালিবোৰ মাটিত পৰি চিঞৰি থকা ভিডিঅ' এতিয়া টুইটাৰত ভাইৰেল হৈ পৰিছে। টংলা পৌৰসভাৰ এনে কাণ্ডক একেমুখে গৰিহণা দিছে বিভিন্ন দল সংগঠনে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জিলা উপায়ুক্ত। ইফালে ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিষয়টো অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। বন্ধুসকল, তাৰপিছৰ খবৰটিও হৈছে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি চৰম ভাবুকি। অৰুণাচলৰ নিচেই কাষেৰে বুলেট ৰেল চলালে শত্ৰু ৰাষ্ট্ৰ চীনে। অৱশেষত ভাৰতৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই শুকুৰবাৰৰ পৰা চীনে তিব্বতৰ লাছা আৰু নিংচিৰ মাজত সম্পূৰ্ণ বিদ্যুৎ চালিত বুলেট ৰেল চলালে। লাডাখ সংকটক লৈ ভাৰত আৰু চীনৰ মাজত সংঘাতে চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ সময়তে এনে খবৰে এতিয়া উদ্বিগ্ন কৰি তুলিছে ভাৰত চৰকাৰক। চীনে অৰুণাচল প্ৰদেশৰ নিচেই কাষেৰে বুলেট ৰেল চলোৱাৰ কথা এতিয়া ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিছে বুলি বহুতে মন্তব্য কৰিছে। চীনে অৰুণাচল সীমান্তৰ পৰা মাত্ৰ 50 কিলোমিটাৰ নিলগত অৱস্থিত নিংচি নামৰ অঞ্চলটোৰে নিৰ্মাণ কৰিছে সুদীৰ্ঘ ৰেলপথ। চীনৰ ৰেল বিভাগৰ মুৰব্বী লু ডংফুৱে প্ৰকাশ কৰা মতে অৰুণাচলৰ সমীপৱৰ্তী এই অঞ্চলৰ মাজেৰেই বেইজিঙৰ পৰা লাছালৈ চলোৱা হ'ব বুলেট ৰেল। উল্লেখযোগ্য যে এই অঞ্চলৰ মাজেৰে ৰেলপথ নিৰ্মাণৰ কাম 2014 চনৰ পৰাই কৰি থকা হৈছিল আৰু আজি সেই পথেৰে ৰেলৰ চলাচল আৰম্ভ কৰা হয়। 435 কিলোমিটাৰ দৈৰ্ঘ্যৰে ৰেলপথ চৰে চলা বুলেট ৰেলেই হৈছে লাছালৈ চলা প্ৰথম ইলেক্ট্ৰনিক ৰেল। ৰেলপথটো সক্ৰিয় হৈ উঠাৰ পিছতে চীনে যিকোনো মুহূৰ্ততে অৰুণাচললৈ ৰেলেৰে বিশাল সেনাবাহিনী প্ৰেৰণ কৰিবলৈ সক্ষম হ'ব। সেয়েহে চীনৰ এনে পদক্ষেপে এতিয়া চিন্তাত পেলাইছে ভাৰত চৰকাৰক। ভাৰতে চীনৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ অৰুণাচল সীমান্তত পূৰ্বতকৈ অধিক সেনা মোতায়েন কৰিব লাগিব বুলি বিভিন্নজনে মন্তব্য কৰিছে। চীনে শেহতীয়াকৈ সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সুচল কৰি তুলিছে। দেশখনৰ ভাৰত সংলগ্ন প্ৰায় প্ৰতিটো অঞ্চললৈ চীনে উন্নত ৰেল সেৱা গঢ়ি তুলিবলৈ সক্ষম হৈছে, যি কথাই ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বন্ধুসকল, তাৰপিছৰ খবৰটিও হৈছে সাৱধান, অসমত পোৱা গৈছে কৰোনা ভাইৰাছৰ ডেল্টা ভেৰিয়েণ্ট। কোভিডৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP। এই নতুন SOPত ৰাজ্যৰ 4খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। সেই জিলাকেইখন হ'ল গোৱালপাৰা, বিশ্বনাথ আৰু মৰিগাঁও। ইয়াৰ উপৰিও গোলাঘাট জিলাৰ বোকাখাট মহকুমাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। অহা সোমবাৰৰ পৰা দেওবাৰ পৰ্যন্ত নতুন SOP প্ৰযোজ্য হ'ব। ইফালে অসমত কৰোনাৰ ডেল্টা ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰে এজন লোকৰ মৃত্যু হোৱাৰ লগতে 300 নমুনাৰ ভিতৰত 77%তেই এই ভেৰিয়েণ্ট পোৱা গৈছে। ৰাজ্যখনত পূৰ্বৰ দৰে কোভিডৰ বাবে আন্তঃজিলা যাতায়াত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে ৰাজ্যত চৰকাৰী নিযুক্তিত পুনৰ বঞ্চিত হ'ল থলুৱা নিবনুৱা। ৰেল বিভাগত থলুৱাক বঞ্চিত কৰি বহিৰাজ্যৰ যুৱকক দিয়া হৈছে নিযুক্তি। পুনৰ বঞ্চনাৰ বলি হ'ল থলুৱা নিবনুৱা যুৱক যুৱতী।
এইবাৰ অসম বিৰোধী চক্ৰৰ চকু ৰঙিয়া ৰেল সংমণ্ডলত। ৰঙিয়া ৰেল বিভাগত থলুৱাক বঞ্চিত কৰি বহিৰাজ্যৰ যুৱকক নিযুক্তি। উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰঙিয়া মাণ্ডলিক ৰেল প্ৰবন্ধকৰ অধীনত 24জন বহিৰাজ্যৰ যুৱকক দিয়া হৈছে নিযুক্তি। কৰোনা পৰিস্থিতিৰ অচিলালৈ অতি সংগোপনে সমাপন কৰিলে নিযুক্তি প্ৰক্ৰিয়া। গোপন নিযুক্তিৰ কথা জানিব পাৰি সংমণ্ডলটোত উপস্থিত হৈ স্থানীয় আছুৰ কৰ্মকৰ্তাসকলে থলুৱা বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে জাঙুৰ খাই উঠে। ৰেল বিভাগে অসমক মাহিয়াৰ দৃষ্টিৰে চাই অহা বুলি অভিযোগ কৰা আছুৰ কৰ্মীসকলে ৰেল বিভাগত 3য় আৰু 4ৰ্থ শ্ৰেণীৰ পদত থলুৱাক নিযুক্তি দিয়াৰ বাবে দীৰ্ঘদিনীয়া আন্দোলন কৰি অহাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই বিভাগটোৱে ৰাজ্যৰ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিৰাজ্যৰ যুৱক যুৱতীক নিযুক্তি দিয়াত যথেষ্ট ক্ষোভ ব্যক্ত কৰে আছুৰ কৰ্মকৰ্তাসকলে। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে অসম দেশৰ বিষম কথা, হিতাধিকাৰীৰ পৰা ধন উভতাই বিচাৰি চৰকাৰী বিভাগৰ বিজ্ঞাপন। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত প্ৰকৃত কৃষকৰ বিপৰীতে অকৃষকৰ নাম অন্তৰ্ভুক্ত হৈছে। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দৰেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও খুব সূক্ষ্মভাৱে বিষয়টো চোৱা চিতা কৰি আছে। এই ক্ষেত্ৰত জিলা উপায়ুক্তসকলক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু যদিহে কোনো অকৃষকে প্ৰধানমন্ত্ৰী কিষাণ বিকাশ যোজনাৰ ধন লাভ কৰিছে তেন্তে সেই ধন ঘূৰাই দিবই লাগিব। চৰকাৰে অকৃষকক অনুৰোধ জনাইছে, প্ৰয়োজনত এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব। বোকাখাতত কৃষিমন্ত্ৰী অতুল বৰাই কৰিছে এই মন্তব্য। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে একোটা কিস্তিত 2000 টকাকৈ মুঠ 3টা কিস্তিত 6000 টকা কৃষকৰ একাউণ্টত সোমোৱাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। 2018 চনৰ 1 ডিচেম্বৰত ঘোষণা কৰা আঁচনি অনুসৰি অসমত 31,22,499 জন হিতাধিকাৰীয়ে আঁচনিৰ সুবিধা লাভ কৰে। নিৰ্দিষ্ট পৰিমাণৰ ভূমি থকাৰ লগতে অন্যান্য যোগ্যতা থকা কৃষকেহে এই সুবিধা লাভ কৰাৰ নীতি থকাৰ পাছতো চৰকাৰী কৰ্মচাৰী, উদ্যোগপতি, ভূমিহীন তথা ব্যৱসায়ীয়েও হিতাধিকাৰীৰ ৰূপত ধন লাভ কৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক বিষয়টো আঙুলিয়াই দিয়াত ৰাজ্য চৰকাৰে তদন্ত আৰম্ভ কৰি বহু কৃষকৰ যোগ্যতা নাকচ কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে অসমত 14%, পাঞ্জাৱত 23% আৰু মহাৰাষ্ট্ৰত 17% ভুৱা কৃষকে আঁচনিৰ ধন আত্মসাৎ কৰে। অসমত ৰাজ্য চৰকাৰে তদন্ত কৰি 5,08,000 ভুৱা কৃষক চিনাক্ত কৰিছে। এইসকলক ৰাজ্যৰ কৃষি বিভাগে বিজ্ঞাপনৰ দ্বাৰা জিলা কৃষি বিষয়াৰ জৰিয়তে প্ৰাপ্য ধন চৰকাৰক ঘূৰাই দিবলৈ আহ্বান জনাইছে। কিন্তু হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া কৃষি বিষয়াৰ দ্বাৰা হোৱাৰ পাছতো আঁচনিখনত ব্যাপক অনিয়ম সংঘটিত হয়। চৰকাৰৰ আহ্বান বা ভাবুকিৰ ওচৰত ভুৱা কৃষকৰ সঁহাৰি কেনে হয় সেয়া লক্ষণীয় হ'ব।